তো প্ৰথমতে সকলোকে হেপী হোলী আৰু মানে আমাৰ ইয়াতে আজি হোলী। তো হেল্ল' গাইজ, মই গৌতম আৰু আপোনালোকে চাইছে গৌতম কলিতা ইউটিউব চেনেলত আপোনালোকক সকলোকে নতুন ভিডিঅ'লৈ স্বাগতম জনাই আজি ভিডিঅ'টো মই আৰম্ভ কৰিবলৈ লৈছোঁ। তো হোলীৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু মানে এইকেইদিন বহুত দিন ভিডিঅ' দিব পৰা নাই, আমাৰ ব্যস্ততা গাইজ মানে কি ক'ম উপায়তো নাই। বাকী যিদিনক আজি মানে হোলী আৰু এতিয়া ঘৰৰ পৰা ধুনীয়াকৈ ওলাই যাবলৈ ওলাইছোঁ, গা পা ধুই লৈছোঁ, কিন্তু বাহিৰত গ'লে হোলী দিব উপায় নাই। আজি হোলী খেলিম আৰু আপোনালোকক প্ৰথমৰ পৰা একেলগে গোটেইখিনি মুহূৰ্ত দেখাবলৈ ট্ৰাই কৰিম। একদম ৰাতিক লৈ ভ্লগটো হ'ব আজি। আৰু মানে কি হৈছে, দেউল চলি আছিল, দেউলত তাৰমানে দোকান দিলোঁ, দোকান দিয়ে এনেকৈ ভিডিঅ' বনোৱাৰ টাইমেই নহ'ল আৰু ইমান কাষ্টমাৰৰ ভিৰ কি ক'ম আৰু মানে উপায় নাই। যিদিনক আজি গোটেইখিনি দেখাবলৈ ট্ৰাই কৰিম, ভিডিঅ'টো একেলগে চাই থাকক। এইফালে ৰং চং লুগে অৱস্থা বেয়া কৰি দিছে গাইছে, এইফালে হেপী হোলী। তো গাঁৱৰ গোটেই মাহে ৰং দি আছে আৰু দেখি আছোঁ, বাকী বৰচাইবিলাক গোটেইখিনি চাই থাকিব। তো এইফালে ভণ্টি কেইজনীয়ে ৰং দি মোৰ অৱস্থা বেয়া কৰি দিল। বাকী যি কি নহওক, এতিয়া মানে আমাৰ গাঁৱৰ মানে মানুহবিলাকৰ লগত হোলী গাব যাব লাগে। এতিয়া সময় মানে বহুত হৈ গ'ল, ৰাতিপুৱা উঠাতে অলপমান দেৰি হৈছে। এতিয়া বলক হোলী খেলিব যাওঁ। আৰু এইফালে মানে ঘৰে ঘৰে হোলী গাবলৈ যোৱা ষ্টাৰ্ট হৈ গৈছে অলৰেডি। এতিয়া ধুনীয়াকৈ মই ইহঁতৰ লগত জইন কৰোঁ আৰু ধুনীয়া কৰি হোলী গাবলৈ যাওঁ বলক। এইফালে আমাৰ শৰ্মাদা আহি গেল। হেল্ল' গাইজ, এই কি খবৰ? সুন্দৰ সুন্দৰ, বঢ়িয়া, হেপী হোলী। আৰু এই ৰঙৰ উৎসৱ, ফাকুৱাৰ উৎসৱে সকলোৰে জীৱন ৰঙীন কৰি পেলাম। আৰু মোৰ চেনেলটো চাব কিন্তু আৰু মানে সেই বৰপেটাৰ হোলী আৰু আমাৰ হোলী আজি এইবাৰ একেলগে বসছে। বাকী মানে আমাৰ সৰভোগত হোলী যোৱাকালি আহিছে, সেইটো কাৰণে অলপ সেমেকা হৈছে, কিন্তু আমাৰ বস্তু বেলেগ, আমাৰ বেলেগে চাই থাকলি হ'ল। আৰু এনেদৰে মানুহৰ ঘৰে ঘৰে ধুনীয়াকৈ হোলী গাবলৈ যাই আছোঁ আৰু বহুত বেছি ভাল লাগি আছে কি আজি, গতিকে আপোনালোকে চাই থাকক। গোবৰ সানি দিছে মানে, গোবৰ সানি দিছে গাইছ। বল ৰে বল ৰে আৰু গাইছ এইফালে আমাৰ দাদা আছে, বা ৰং চং খেলি একদম দেখা নাই কি গোবৰ তাৰপিছত পেট গোটেই একদম চুই নিলে মোক ডিমা চিমা ভাঙি একদম অৱস্থা। হেপী হোলী, হেপী হোলী গাইছ, হেপী হোলী, হেপী হোলী। হোলী বৰপেটা হোলী লৈ গৈছোঁ দিছে আৰু মই, আৰু এতিয়া দিছে আৰু মই হোলী খেলি বৰপেটাত। তো একেলগে চাই থাকোঁ, তো চাই থাকোঁ মানে বৰপেটা আহি পালোঁ ৰ'ব। কিন্তু এইফালে চাওক আজি মানে বহুত বেছি ভিৰ, গাড়ী মটৰ মানে একদম কি ক'ম আৰু চাৰিওফালে। অলপ পিছততো আৰু চাবা নামানা হ'ব আৰু হোলী বুলি ক'লিতো আৰু বৰপেটাত ক'বাই নালাগে আৰু তামাম একদম। তো মানে অলপমান দূৰ গ'লে আৰু মন্দিৰ পালোঁৱে আৰু ইয়াৰ পৰা এতিয়া আমি বুলি যাম ধুনীয়াকৈ। আৰু বহুত বেছি ভিৰ ইয়াতে, ভাবিছোঁ গাড়ীখন পাৰ্কিং কৰি থৈ লওঁ, তাৰপিছত ধুনীয়াকৈ লগ পাই আছোঁ ৰ'ব। এইফালে চাওক ভাল লাগছে, হেপী হোলী। আৰু এইফালে ভাইৰেল গান চুমি বৰা ৰেষ্টুৰেণ্ট বোলে, কিন্তু আমাৰ বন্ধ উপায় নাই আজি হোলী যিহেতু। আমাৰ গৌতম হেপী হোলী, হেপী হোলী। বৰপেটাত আহিছোঁ, বহুত বেছি ভাল লাগিছে। যাওঁ কাছাৰী, আৰে কচকচকে ৰান্নাৰী যাওঁ কাছাৰী, ঐ আৰে কাছাৰীৰে টাকা আনি বৌৰ হাতত দিলা, আৰে কাছাৰীৰে টাকা আনি বৌৰ হাতত দিলা, আঞ্জা বৈ। আৰু এনেকৈ সত্ৰৰ ভিতৰলৈ সোমাই আহিয়ে মানে ৰং দিয়া আৰম্ভ হৈ গ'ল। আৰু মানে চিনাকি অচিনাকি বুলি কথা নাই, আজি সকলোকে ৰং দিব পাৰি। আৰু ধুনীয়াকৈ এইফালে হোলী গীত চলি আছে, গতিকে ইহঁতৰ লগত অলপ সহযোগ কৰোঁ ৰ'ব, হোলী গীত গাওঁ। আৰু এইফালে আৰম্ভ কৰিয়ে দিছোঁ সহযোগ কৰা, বাকী ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ। এতিয়া অলপমান আপোনালোকে হোলী গীত শুনিব, তাৰপিছত ধুনীয়াকৈ পিছৰ পৰ্যায়বিলাক দেখাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, অলপমান দীঘলীয়া হ'ব পাৰে আজিৰ ভিডিঅ'টো। হাতত দিলা আঞ্জা বয়া হলি বাপা মাথাত ঢালি দিলা, কেঁকো গৰম পানী দি।
বাপরে বাপ আমার মারো বরবেটা হলি হোলি চলিয়েছে নারী যাও কাছারি এক কাছারি রে টাকা আনি বয়ের হাতত দিলা কাছারি রে টাকা আনি বয়ের হাতত দিলা আঞ্জা বয়া হলি বাপা মাথাত ঢালি দিলা আঞ্জা বয়া হলি বাপা মাথাত ঢালি দিলা আঞ্জা বয়া হলি বাপা মাথাত ঢালি দিলা রই যা ও গহে রই যা ও গহে রই যা চন্দ্ৰ ৰং কৰতে খংকৰা তই চন্দ্ৰ ৰং কৰতে খংকৰা তই আৰু এইখিনিতে আপোনালোকক জনাইছোঁ যে মানে যিসকলে আহিব পৰা নাই বৰপেটা হোলী খেলিবলৈ আপোনালোকে ঘৰৰ পৰাই চাওক ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব আৰু বহুত বেছি ময়ো ফূৰ্তি কৰি আছোঁ বহুত বেছি এনজয় হৈ আছে আজি আৰু বহুত বেছি ভাল লাগি আছে কিবা এটা গতিকে শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো চন্দ্ৰ ৰং কৰতে খংকৰা তই আনন্দ দিয়া হে কইলা বাবা আনন্দ দিয়া হে কইলা বাবা আমাক আনন্দ দিয়া হে কইলা বাবা আনন্দ দিয়া হে কইলা বাবা আরে নিরানন্দ দূর করি আনন্দ দিয়া হে কইলা বাবা নিরানন্দ দূর করি আনন্দ দিয়া হে কইলা বাবা আরে কইলা বাবা আগে আগে গোপিনী পাশে পাশে কইলা বাবা আগে আগে গোপিনী পাশে পাশে কইলা বাবার সঙ্গে আমি রং খেলা খেলবো কইলা বাবার সঙ্গে আমি রং খেলা খেলবো ওই আমাক আনন্দ দিয়া হে কইলা বাবা আনন্দ দিয়া হে আৰু গাইজ বৰপেটাৰ পৰা ডাইৰেক্ট আহি গ'লোঁ আমাৰ ইয়াতে এইবাৰ অলপ সেমেকা হৈছে কাৰণটো হ'ল বৰপেটাৰো হোলী আৰু কামাৰগাঁৱৰো হোলী আজি আছিল গতিকে কামাৰগাঁও হুঁৱাৰী চাবলৈ গৈছে বহুতে আৰু বৰপেটাত খেলিব গৈছে হোলী সেইকাৰণে ইয়াতে অলপ সেমেকা হ'লেও উপায় নাই আৰু দেউলত যে কৈছিলোঁ আপোনালোক মই দোকান দিয়া বুলি এইফালে চাওক তামাম কাষ্টমাৰ ভিৰ মানে আমাৰ দোকানখনত এখনে দোকান আৰু এইফালে বেনাৰ লিখি দিছিলোঁ অলপমান মানে কাষ্টমাৰ যাতে মানে ইমপ্ৰেছ হয় মানে বেনাৰখন চাই মানে খাবলৈ আহে তেনেকুৱা অলপ বুদ্ধি প্ৰয়োগ কৰিছিলোঁ আৰু বাকী এইফালে আমাৰ গোসাঁই আহি পালে এতিয়া ধুনীয়াকৈ বাঁহ ভঙা হ'ব আৰু বাঁহ ভঙা হ'লে বহুত বেছি ভাল লাগে আৰু আপোনালোকক যোৱাবাৰো দেখাবলৈ ট্ৰাই কৰিছিলোঁ বাকী এতিয়া ধুনীয়াকৈ ঘৰত যাওঁ গাটো ধুই আহোঁ গা ধুই আহি ধুনীয়াকৈ বাঁহ ভঙাত অংশগ্ৰহণ কৰিম আৰু এইফালে দোকানো চলাবলগীয়া আছে বাকী ভিডিঅ' কিমানখিনি পাৰোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব শেষলৈকে চাই থাকক আৰু যে কৈছিলোঁ বুদ্ধি অলপ প্ৰয়োগ কৰা বুলি এইফালে চাওক পুৱাই পুৱাই ফুল তুলবা আলু ভাজা খাই যা আৰু এইফালে আন এখন বেনাৰ আছে খাওঁ কেনে কৰে দেখোনে এনেকৈ লিখি দিছিলোঁ আৰু বাকী যিকোনো এইখন চাবলৈ মানে মানুহ ভিৰ হৈছিলে বাকী বহুত বেছি কাষ্টমাৰ যিমান পাৰোঁ চেলিং কৰিব ট্ৰাই কৰিছোঁ তো ফূৰ্তি কৰি বেনাৰ চেনাৰ লিখি মানে দোকানখন দিছিলোঁ আৰু কাষ্টমাৰ যে ইমান ভিৰ হ'ব সপোনতো ভবা নাছিলোঁ কিন্তু কাষ্টমাৰ ঘুগুনিখন আমাৰ বোলে বহুত স্পেচিয়েল পাইছে চ' 3 দিন দোকান দিলোঁ আজি শেষৰটো দিন আৰু মানে কাষ্টমাৰ তামাম লাইন লাগি আছে আৰু বহুতে হয়তো ঘূৰিছেও বহুত বস্তু খাব নাপালে তাৰ বাবে ক্ষমা বিচাৰিছোঁ বাকী দূৰৰ বন্ধু বান্ধৱীসকলে বাৰু আহিব নোৱাৰিলে দোকানত যিবিলাকে আহিছে বহুত বেছি ধন্যবাদ আৰু মানে বেনাৰখন চাই বহুতে আহিছে বুলি কৈছে তো বহুত বেছি ভাল লাগিছে আৰু মানে যিমান পাৰোঁ চেলিং কৰিব ট্ৰাই কৰিছোঁ চাওমিন ঘুগনি চব ইত্যাদি এনেকুৱা ধৰণৰ বস্তু বিক্ৰী কৰিছিলোঁ আৰু এইফালে আমাৰ কাৰিকৰ টিকলি দা এইফালে পূৰা একদম পকৰি চকৰি বনোৱাত পূৰা একদম ব্যস্ত চাই ৰ'বলৈ চাওঁ মানে দোকানৰ কাৰণে টাইমে বনাওঁ ভিডিঅ' বনাব আজি হোলীৰ কাৰণে বনালোঁ আৰু এইটো কথা বাকী কেনে এক্সপিৰিয়েঞ্চটো কেনে এই দিন কেনে লাগিছে বঢ়িয়া কিন্তু বিক্ৰী টাইম গৈছে গাই কিন্তু কথা লাভ হৈছে না নাই হিচাপ কৰা নাই হিচাপ কৰি গোটেইখিনি আমাৰ কেচিয়াৰে গম পাব যিহেতু ফূৰ্তিৰ কাৰণে দোকানখন দিছিলোঁ কাষ্টমাৰ খোজ মানে আমি খোজ গাইছ কাষ্টমাৰক যিমান পাৰোঁ খুৱাবলৈ ট্ৰাই কৰিছোঁ কম পইচাত ভাল বস্তু বাকী আমাৰ লাভ হৈছে লোকচান হৈছে এইটো মাথা মাৰি লাভ নাই আমাৰ মূলটো উঠিছে বাকী মূলটো উঠি কিবা এটা লাভ হৈছে আৰু বাকী এইফালে গোসাঁই আহি পাল এতিয়া আমি বাঁহ ভাঙিব লাগে এতিয়া বাঁহ ভঙা আপোনালোকক দেখাই আছোঁ বোলক আৰু আমাৰ ইয়াতে প্ৰথম দিনা আৰু শেষৰ দিনা তামাম বম মাৰে আৰু ইফালে গোসাঁই আহি পাইছে যিহেতু তামাম বম মাৰি আছে একদম ধুনীয়া কৰি আৰু ইফালে চাওক এতিয়া এইফালে পাৰি থোৱা বাঁহবিলাক আমি ধুনীয়াকৈ ভাঙিম আপোনালোকে চাই থাকক কেনেকৈ ভাঙোঁ এই বাঁহবিলাক
আৰু ইয়াতে যিবিলাক পাৰি থোৱা বাঁহ আছে এই বাঁহবিলাক ভাঙিব নোৱাৰালৈকে গোঁসাই মন্দিৰৰ ভিতৰলৈ সোমাব নোৱাৰে এইটো মানে এটা নিয়ম আছে বোলে আগৰ দিনৰ পৰাই গতিকে বাঁহবিলাক আগতে ভাঙিব লাগিব তেতিয়াহে মন্দিৰত সোমাব পাৰিব আৰু গোঁসাই গতিকে আগতে বাঁহবিলাক ভাঙিব এতিয়া সকলোৱে মিলি আপোনালোকে চাই থাকক তো মানে শাৰী পাতিকৈ পাৰি থোৱা বাঁহবিলাকত এডাল এডালকৈ সকলোৱে ওপৰত উঠিব এক চাইডৰ পৰা দাঙি দিব আৰু এনেকৈ ভাঙিব তো ফাইনেলি বাঁহ ভঙা অনুষ্ঠানটো শেষ হ'ল দিয়ক মানে বাঁহ ভাঙিলোঁ বহুত বেছি মানে ভাগৰ লাগি গৈছে উপায় নাই বাকী ভাল লাগিল আৰু মানে এতিয়া দোকানতো থাকিব লাগে প্লাছ আজি নাটক আছে নাটক অলপমান চাব লাগিব আৰু দোকানত আমাৰ মানে কাষ্টমাৰ ইমানেই ভিৰ আজি দোকানৰ বস্তু ইমান বেছি নাই অলপমান আছে সেইখিনি শেষ হ'লে আৰু এতিয়া নাটক চাব লাগিব অলপমান পিছত আপোনালোকক নাটকৰ মুহূৰ্ত দেখাই আছোঁ सामने कमाल के खुजूरी बैठे